নমস্কাৰ মৰমী মিহিকন আজি মই মেট্ৰিক পৰীক্ষাৰ যিখন পেপাৰ আছিলে সেই পেপাৰৰ 2 মাৰ্কছৰ পৰা আদি কৰি আমি 3 মাৰ্কছ 4 মাৰ্কছ এইবোৰ চাম তেনেহ'লে সেইবোৰৰ সলিউশন লৈ আহিছোঁ প্ৰথম আছে উৎপাদক বিশ্লেষণ কৰা এটা আহিছে মানে ফেক্টৰ উলাব লাগে ঠিক আছে উস্কাৰ ইয়াৰ এটো দিছে ফেক্টৰটো দিয়া গৈছে আৰু ফেক্টৰৰ যেটো সলিউশন হেতু আমি ইয়াতে দি দিছো স্ক্ৰীনশ্বট মাৰি লওক আপোনাৰ आंसर ठीक है उसका स्क्रीनशॉट मार सकते हैं आप लोग स्क्रीनशॉट मार लो ठीक है उसके बाद सेकंड जो क्वेश्चन था वो देखुआ जे प्रत्येक धनात्मक যুগ্ম অখণ্ড সংখ্যা 2q আহি আৰু প্ৰত্যেক ধনাত্মক অযুগ্ম অখণ্ড সংখ্যাই 2q + 1 আহিত যত মানে q কোনোবা এটা অখণ্ড সংখ্যা এটো ডাইৰেক্ট কি কৈছে কিতাপৰ পৰা দিছে কিতাপৰ যে एग्जांपल আছে एग्जांपलৰ পৰা ডাইৰেক্ট কমন পৰিছে এটো ঠিক আছে কমন পৰিছে ডাইৰেক্ট তোমাক দেখাইছে মই স্ক্ৰীনশ্বট ডাইৰেক্ট কিতাপৰ পৰা দিছো স্ক্ৰীনশ্বট উদাহৰণ দু ঠিক আছে নেক্সট 48 প্ৰমাণ কৰিব লাগে sec θ - tan θ হোল স্কয়াৰ = 1 - sin θ divide 1 + sin θ এর সলিউশন কেনে করিবা সলিউশনটো মই ইয়াত দি দিছো পিছফালে সোৱা লেফট হ্যান্ড সাইড তো দি দিছো ঠিক আছে এটা কি দিছো লেফট হ্যান্ড সাইডত sec θ - tan θ হোল স্কয়াৰ তাছ এখিনি সলিউশন কৰাৰ পিছত তোমালকে এখিনি দেখাই পাইছা কি হ'ব आंसरটো স্ক্ৰীনশ্বট মাৰি লবা নেক্সট কোৱেশ্চনটো সোৱা a আৰু b সূক্ষ্ম কোণৰ বাবে sin b = cos into a plus 60 মানে ব্র্যাকেট ক্লোজ হলে তেন্তে হলে tan a b এর মান কিমান হ'ব হেতুৰ মানটো আমি এটা দি দিছো উল্লেখ কৰি দিছো কিমান হ'ব যেটো আমাক গিভ কৰা আছে আমাক দিছে sin b = cot a plus 60 যদি আমি ক্যালকুলেশন কৰো তেনে মানে কম পাবা স্টেপ 1 এখিনি একটাকে ভাঙি দিছো আমি তাৰ পিছত স্টেপ 2 দেখা পাবা এখিনি ঠিক আছে কি ভাঙি দিছো লাস্ট ফাইনাল যদি एग्जाम এটো 1/√3 or √3/3 হ'ব নেক্সট কোৱেশ্চন গিৰাই কিতাপৰ পৰা কমন পৰিছিল এই কোৱেশ্চন ঠিক আছে এজন শিশুৰ এটা লুডুগুটি আছে 1006খন পিঠিত a b c d e আৰু a লৈ দি আছে ইয়াতে আমি লুডুগুটিটো এবাৰ মাৰি পঠোৱা হল তেনে হলে a আৰু b ওলোৱা সম্ভাৱনা কিমান হ'ব এটো আমি এটা স্ক্ৰীনত লিখি দিছো ঠিক আছে এই 19 নম্বৰ কোৱেশ্চনটোৰ পৰা আছে কিতাপত 19 নম্বৰ কোৱেশ্চনটো এটো এটা হ'ব 1/6 আৰু এটা হ'ব 1/6 ঠিক আছে নেক্সট কোৱেশ্চন সমীকৰণজন সমাধান কৰিব লাগে কিতাপত আছে সমাধান কৰিলে তোমালকে এখিনি পাই যাবা ঠিক আছে এখিনি পালা এখিনি পাৱাৰ পিছত তোমালকে x ৰ মানটো 1 নম্বৰ বহাই দিলে তোমালকে 21 পাই যাবা নেক্সট দুটা ধনাত্মক সংখ্যাৰ বৰ্গৰ পাৰ্থক্য দি আছে এটোটো আহি থাকে 180 ডিগ্ৰী আৰু 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ হয় তেন্তে আমি ইয়াৰ সলিউশনটো কৰিব লাগে এটো সলিউশনটো দি দিছে ধৰা হল ঠিক আছে ডাঙৰ সংখ্যা x আৰু সৰু সংখ্যা 8x প্ৰশ্ন মতে লিখি কৰি লবা তাৰছত যিকোনো পদ্ধতিৰে আপোনালোকে এখিনি হৰণ কৰা পদ্ধতি কৰা তাৰছত সৰু সংখ্যাটো ডাঙৰ সংখ্যাটো আহি গল নেক্সট কোৱেশ্চন নম্বৰ 53 ঠিক আছে এটো কিতাপৰ পৰা দিছে আৰু ইয়াৰ সলিউশনটো ইয়াত দি আছে ফৰ্মুলা মতে বহাই যোৱা নেক্সট কোৱেশ্চনটো এটো কিতাপত আছে ঠিক আছে a b c d পিছত a b আৰু a c বাহু কৰ্মে x আৰু y বিন্দু দুটা যদি ax 4 cm হয় x b 10 cm a y 6 y c 15 তেনে হলে দেখুৱাব লাগে যে twice b c = 7 x y এর মান নিৰ্ণয় কৰিব লাগে তেনে হলে আমি চিত্ৰত দিছে আমি आंसरটো কৰি দিছো যেনেকৈ দিছে তেনেকৈ আমি কৰি দিছো ঠিক আছে চাই লওক 55ত
এই কুৱেশ্যনটো ডাইৰেক্ট উদাহৰণৰ পৰা দিছে ঠিক আছে উদাহৰণটো দিছে উদাহৰণটো মই কৰিছোঁ উদাহৰণ 10ত আছে এইটো ঠিক আছে উদাহৰণ 2ত আছে চাই ল'বা তোমালোকে উদাহৰণ 10ৰ পৰা দিছে এইটো অংকটো ইয়াৰ ৰাইট এনচাৰটো হ'ব অৰ্থাৎ p = 7 হ'ব নেক্সট উপবিন্দুৰ পৰা অংকটা দিছে প্ৰমাণ কৰিব লাগে যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এইবোৰ কুৱেশ্যন আহি থাকে উদাহৰণ উপবিন্দু 10.2 পৰা এইটো কুৱেশ্যন আহিছে ঠিক আছে নেক্সট কুৱেশ্যন এইটো কিতাপত আছে চাই ল'বা আৰু ঠিক আছে এইটো কুৱেশ্যন হৈছে আমি ইয়াৰ সলিউশ্যনটো আমি কৰি দিছোঁ ইফালে ঠিক আছে ইয়াৰ সলিউশ্যনটো আমি কৰি দিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা নেক্সট কুৱেশ্যন এইটো 3.1ৰ অনুশীলনৰ পৰা দিছে কুৱেশ্যন নম্বৰ 3 এইটো আমি কৰি দিছোঁ এনচাৰটো কৰি দিছোঁ ঠিক আছে ইয়াৰ ৰাইট এনচাৰটো হ'ব 214.5 cm² আৰু এটা হেৰি দিছিলে ইয়াৰ এক্সটো মান নিৰ্ণয় কৰিব লাগে ঠিক আছে ইস্কা এক্সৰ মান নিৰ্ণয় কৰিব লাগে মধ্যা দিয়া আছে আমাক মধ্য দিয়া আছে মানে আমাক মিন দিয়া আছে চ' সেইটোৰ কাৰণে এইটো চাৰ এখন আছে চেম এনেকৈ হ'ব অংকটো কিন্তু ইয়াতে আমাক এই মানটো ওলাব লাগে কিন্তু আমাক এই মানটো ইয়াত দিয়া গৈছে ঠিক আছে মানে চাই লোৱা প্ৰশ্নখনত চেম হয় চাৰ্টখন চেম বস্তুৱে দিয়া আছে ঠিক আছে আমাক মই উত্তৰটো কৰিলোঁ এইটো মান ওলালোঁ তোমালোকে এই এক্সৰ মানটো নিৰ্ণয় কৰিব লাগে একে হয় চাই লোৱা ঠিক আছে এনে যদি এক্সৰ মানটো ইয়াত থাকিল হয় এক্সটো যদি ইয়াত থাকিল হয় তেনেহ'লে আমি এনচাৰ কিমান পালোঁ হয় তেনেহ'লে আমি এনচাৰ পালোঁ হয় 7 ঠিক আছে এক্সটো যদি ইয়াত থাকিল হয় এনচাৰ পালোঁ 7 ইয়াতে আমাৰ এক্সটো কিন্তু ইয়াতে আছে সেইকাৰণে ইয়াৰ ৰাইট এনচাৰটো হ'ব 16 ঠিক আছে ৰাইট এনচাৰ 16 হ'ব ঠিক আছে এইখিনি আছিল ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিবা নেক্সট ভিডিঅ' লগ পাম